জম্মু কাশ্মীৰত কৰ্মৰত এগৰাকী বীৰ জোৱান দেশ মাতৃৰ হকে কৰি গৈছে সেৱা দেশৰ অক্লান্ত প্ৰহৰী হৈ কৰি গৈছে দেশ মাতৃক ৰক্ষা জম্মু কাশ্মীৰত 4জনকৈ সন্ত্ৰাসবাদী গুলিয়াই হত্যা কৰি কেন্দ্ৰীয় মন্ত্ৰী অমিত শাহৰ পৰা বীৰ জোৱানৰ পদক পাবলৈ সক্ষম হৈছিল মৰিগাঁৱৰ জ্যোতি দাসে 2022 চনৰ 14 এপ্ৰিলত সাপিয়ান জিলাৰ বগিগাম গাঁৱৰ এটা মছজিদত কূটনৈতিক অভিসন্ধি ৰচিছিল 4 সন্ত্ৰাসবাদীয়ে আৰু জ্যোতি দাসৰ এটা টিমে লগ হৈ সন্ত্ৰাসবাদী গুলিয়াই হত্যা কৰিলে 14 এপ্ৰিল 2022 হয় আৰু সেইদিনাখন আছিল আমি আমাৰ টিমৰ ঘৰবিলাক মই যি জেগাত আছো সপিয়ান এইটো খালি এনকাউণ্টাৰ কাৰণে সেই জেগাডোখৰ মানে কেঁচু বগা মানে বেছিকৈ লাগে কেঁচু মানে আৰু আমি আমাৰ ইনপুট আহিল যে আমি এনেকৈ 4জনকৈ আতংকবাদী সপিয়ান ডিষ্ট্ৰিক্টৰ বডিগাম গাঁওখনত মানে আছেহি এই খবৰটো পাই আমি আমাৰ টিম গ'ল আমি ইনপুটটো পাই আমি আমাৰ টিম গ'ল আমাৰ টিমে আঁতাকৰণ লগালে লগোৱাৰ পিছত আমাৰ টিমৰ হিট টিম থাকে যিজন আমি 6-7জন আমি ভিতৰত সোমাই আমি নিজৰ পজিশ্যন তাৰপিছতে তাতে গৈ আমি দেখিলোঁ যে মছজিদৰ ভিতৰত মানে মিলিটেণ্টৰ মুভমেণ্টটো হৈ আছিলে তাৰপিছতে আমাকো দেখাৰ পিছতে মুভমেণ্ট হোৱাৰ পিছত আমাৰ গুলীয়া গুলি মানে ফায়াৰিং শুৰু হ'ল ফায়াৰিং হোৱাৰ পিছতে তেওঁলোক পলাবৰ কাৰণে চেষ্টা কৰিছিলে কিন্তু পলাবলৈ সক্ষম নহ'ল তেওঁলোক আৰু তেওঁলোকৰ নিহত হ'ল হোৱাৰ পিছতে তাৰপিছতে খবৰ আহিলে যে আৰু এজন আছে 65 নম্বৰ এটা হাউচত টাৰ্গেট হাউচত এজন 63 টাৰ্গেট হাউচত এজন এতিয়াও আছে বুলি আমি তাত চাৰ্চ কৰিলোঁ 36 আৱাৰ্ছ লাগিছে সেইটো চাৰ্চ কৰোঁতে মানে গোটেই অঞ্চলটো এলেকাটো চাৰ্চ কৰি তাতো একো নাপালোঁ লাষ্ট এণ্ডিং আমি এইটোৱে কৰি তাৰপিছতে আমি ৰিটাৰ্ণ হ'লোঁ ৰিটাৰ্ণ হৈ পেলাই ইয়াৰ আজি সৌভাগ্য যে মই আজি শ্ৰী মাননীয় হোম মিনিষ্টাৰ মাননীয় শ্ৰী অমিত শ্বাহদেৱে মোক আজি ইমান ডাঙৰ এটা সম্বৰ্ধনা জনালে বীৰত্ব পদক দিয়ে এই বছৰৰ 17 এপ্ৰিলত মধ্যপ্ৰদেশত বীৰ জোৱানজনক পুৰস্কৃত কৰিলে ভাৰত চৰকাৰে সৌসিদিনা পুলৱামাত হোৱা সন্ত্ৰাসবাদীক প্ৰত্যুত্তৰ দিবলৈ কাশ্মীৰলৈ ৰাওনা হোৱাৰ মন জ্যোতি দাসৰ 4টাকৈ পাকিস্তানী সন্ত্ৰাসবাদীক গুলিয়াই হত্যা কৰা CRPF জোৱান মৰিগাঁৱৰ জ্যোতি দাস পুনৰ যাব কাশ্মীৰলৈ দেশৰ সংকটৰ সময়ত পুনৰ হাতত বন্দুক তুলি ল'বলৈ সাজু মৰিগাঁৱৰ জ্যোতি দাসে ৰাষ্ট্ৰপতি বীৰ পদকো লাভ কৰিছিল সিহঁতৰ নিজৰ যিটো ভাবে সিহঁতে আমাৰ ওপৰত আমাক টাৰ্গেট কৰি যিটো হিচাপে টাৰ্গেটটো কৰি লয় আৰু সেই হিচাপে আমিও তেওঁলোকক সেইটো হিচাপে আমি প্ৰত্যুত্তৰ দিয়াটো বিচাৰোঁ আৰু সেই হিচাপে পায়ো থাকে আৰু তেনেকৈ অলৰেডি অলমষ্ট খতমেই হৈছেহি তাৰ মাজতো থাকেই কিছুমান মানে ওলাই আছে নতুন এক্টিভ হৈ থাকে নতুনবিলাক আহি আকৌ এনেকুৱা কিছুমান যিবিলাক নহ'বলগীয়া কাহিনী কয় সেইবিলাক নেকি ভাবিব নোৱাৰি যিটো মানে ফৌজৰ নামত আহি পেলাই পাব্লিকক হেৰেছমেণ্ট কৰা পাব্লিকক এটেক কৰা সিহঁতৰ এইটো এটা মানে সৰু মানৱতা মানে নোহোৱাৰ নিচিনা এটা মানে কাম আৰু নিউজ ডেস্ক টাইমছ গুৱাহাটী।